Hello students. এইটো ভিডিঅ' আজি বনাই আছোঁ কাৰণ কি তোমালোকৰ অহা কাইলৈ খুব এটা ইম্পৰ্টেণ্ট পৰীক্ষা আছে। সেইটো হ'ল BMT আৰু বহুত ষ্টুডেণ্টছৰ মানে মেছেজ আহিছে, আনকি হোৱাটছআপত মোক কেইটামান কুৱেশ্যনছো ইয়াতে পঠাইছে যে ছাৰ অলপ হেল্প কৰিব। চ' ভাল লাগিছে যে তোমালোকে মানে এইখিনি অলপ মোৰ ওপৰত ট্ৰাষ্ট কৰিছা, সেইকাৰণে এইটো ভিডিঅ' বনাই আছোঁ। আৰু ভিডিঅ'টো বনোৱাৰ আগতে চবক মেৰি ক্ৰিছমাছ, চবে ভাল থাকিবা, কালিৰ এক্সামটো চবৰ ভাল হওক, সেইখিনি মোৰ এটা আশা থাকিল। আৰু যিখিনি ভিডিঅ' মই বনাইছোঁ সেইখিনিৰ পৰা তোমালোকে চাবা ভিডিঅ'খিনি ভাল, আৰু তাৰ পৰা বহুতখিনি তোমালোকে উপকাৰ পাবা বুলি মই ভাবিছোঁ। চ' আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ কি এইটো ছেশ্যনত মই প্ৰবাবল কুৱেশ্যনছ যিবিলাক আহিব পাৰে পৰীক্ষাত অলপ হাইলাইট কৰিম। মই টপিকছবিলাক মই হাইলাইট কৰিম। প্ৰেক্টিকেলটো ডাইৰেক্টলি মই এইটোতো ধৰা প্ৰেক্টিকেল পেপাৰটো হয়, আৰু BMT এনেকুৱা এটা ফাষ্ট এটা মানে প'ৰ্শ্যনৰ নিচিনা হয়। ইয়াৰ পৰা পিক আপ কৰি কিনে তোমাক একদম ডেফিনিট কোনটো কুৱেশ্যন দিব আহিব সেইটো ইম্পচিবল হয়, এইটো কোৱাটো সম্ভৱেই নহয়। চ' তথাপিও মই এজ এ ইমান দিনৰ এটা এক্সপিৰিয়েঞ্চ আছে, ইমান দিন পঢ়াইছোঁ ষ্টুডেণ্টক, ইমান দিন এইখিনি লৈ আছোঁ। চ' ইয়াৰ পৰা অলপ হ'লেও অলপ মোৰ আইডিয়া এটা আছে, সেইখিনি আইডিয়া লৈ কিনে এই ভিডিঅ'টো বনাম। আৰু সেই আইডিয়াটোক থ্ৰুত মই তোমালোকক টপিকছ কেইটা মই হাইলাইট কৰিম যে এইখিনি তোমালোকে পঢ়িবই লাগিব, নপঢ়িলে নহ'বই আৰু সেনেকুৱা। আৰু পেটাৰ্ণটো তোমালোকৰ এটা বস্তু বহুত ভাল লাগিছে যে তোমালোকৰ পেটাৰ্ণটো যেনেকুৱা মই এতিয়ালৈ যিমানখিনি কুৱেশ্যন পেপাৰ্ছবিলাক চালোঁ যে তোমালোকৰ অপশ্যনছ বহুত থাকে। চ' ইয়াতে এটা বেনিফিট হ'ল কি, যদি কোনোবা এটা ইউনিট লৈ কিনে অলপ প্ৰব্লেম পাইছা, তেনেহ'লে সেই পাৰ্টিকুলাৰ টপিকটো তুমি স্কিপ কৰিব পাৰা। তুমি বেলেগ এটা টপিক লৈ কিনে ভালদৰে পঢ়িলে সেইটো মানে এটা দুটা টপিক তুমি স্কিপ কৰিব পাৰা, সেনেকুৱা এটা অপশ্যন আহি পাইছে এতিয়া তোমালোকৰ হাতত। চ' এইটো এটা ভাল দিশ, কাৰণ কি আগতে এইখিনি ব্যৱস্থা নাছিলে। আগতে ষ্টুডেণ্টছবোৰক গোটেইখিনি কৰিব লগা আছিলে। চ' আমি ইমান বেছি আউটছাইডৰ কথাবিলাক ডিছকাছ কৰি কিনে ভিডিঅ'টো লং নকৰোঁ। ডাইৰেক্টলি মই একদম পইণ্টত আহি যাওঁ যে কি বৰ্তমান পঢ়িব লাগিব। যদি মই চিলেবাছটো চাওঁ, চিলেবাছৰ প্ৰতিটা টপিকেই ইম্পৰ্টেণ্ট হয়, প্ৰতিটা টপিক কিন্তু টাচ কৰিব দেই, মই কৈ দিলোঁ। চ' মই অলপ বেকৰ পৰা যাওঁ, অলপ মানে এইটোৰ পৰা। তোমালোকৰ চবতছে ইম্পৰ্টেণ্ট এটা টপিক যিটো মই ভাবোঁ যে চব ষ্টুডেণ্টে জানিব লাগে, সেইটো হ'ল কি মেট্ৰিক্স। মেট্ৰিক্সৰ পৰা ডেফিনেটলি কুৱেশ্যন আহিব, এইটো একদম 100%। এতিয়া ছাৰ মেট্ৰিক্সৰ পৰা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে, এইটো এটা কুৱেশ্যন চবৰ মাইণ্ডত আহি থাকে। মই একদম প্ৰথম যিখিনি ভিডিঅ' বনাইছিলোঁ তাতে মই মেট্ৰিক্সৰ শিকাইছিলোঁ। মোক ষ্টুডেণ্টছে মেছেজ কৰিছে যে ছাৰ মেট্ৰিক্সৰ ওপৰত ভিডিঅ' বনাব। চ' মেট্ৰিক্সৰ ওপৰত মই বৰ্তমান ভিডিঅ' প্ৰিপেয়াৰ নকৰোঁ, কাৰণ কি অলৰেডি মই বনাইছোঁ। সেই পুৰণা ভিডিঅ'টো চালে তুমি মেট্ৰিক্সৰ বিষয়ে ভালদৰে অলপ এটা আইডিয়া পাই যাবা, কাৰণ কি এইটো ছেশ্যনত মই গোটেইকেইটা ইউনিট কভাৰ কৰিব লাগিব ন। তো এটা ইউনিটৰ ওপৰত বেছি ফ'কাছ কৰিলে বাকীকেইটা ইউনিট এৰি যাব। তো তথাপিও মই অলপকৈ দেখাই দিম, এইটোও নহয় যে মই একদম স্কিপ কৰিম, এনেকুৱাও নহয়। অলপকৈ মই আইডিয়াখিনি দি যাম। চ' মই কৈ আছিলোঁ যে মেট্ৰিক্সৰ ছাৰ কি পঢ়িব লাগিব। মেট্ৰিক্সটো আপুনি কৈ দিলে, এতিয়া মেট্ৰিক্সতো ডাঙৰ এটা ইউনিট হয়। এতিয়া মেট্ৰিক্সৰ পৰা আমি কি পঢ়িব লাগে, যিখিনি এতিয়ালৈ কুৱেশ্যন পেপাৰত আহিছে, মই চাইছোঁ, কুৱেশ্যন পেপাৰবিলাক এনালাইচিছ কৰিছোঁ। সেই এনালাইচিছৰ পৰা মই এটা জ্ঞান পাইছোঁ যে মেট্ৰিক্সত অহা কুৱেশ্যনৰ ভিতৰত তোমালোকৰ কুৱেশ্যন দি কিনে মানে কুৱেশ্যন আকাৰত কেইটামান মেট্ৰিক্সৰ প্ৰেক্টিকেল আহে। মই এটা এনে কৈ দি আছোঁ, এনেকুৱা টাইপৰ মেট্ৰিক্সৰ প্ৰেক্টিকেল বেছিকেলি আহিছে। লাষ্ট মই যেতিয়া কুৱেশ্যন পেপাৰবিলাক মই যেতিয়া চালোঁ, তাতে মই পাইছোঁ যে মেট্ৰিক্সৰ সেনেকুৱা টাইপৰ প্ৰেক্টিকেল খুব আহিছে। মই অলপ মানে তোমালোকক হাইলাইট কৰি দি আছোঁ কেনেকুৱা টাইপৰ। তেনেকৈ এইটো প্ৰেক্টিকেল বহুত ইম্পৰ্টেণ্ট হয়। মই ভাবোঁ যে
চবেই এইটো কুৱেশ্যন চাই যাবা আৰু এইটো পৰীক্ষাত আহিছে আৰু লাষ্ট যিটো কুৱেশ্যন পেপাৰ্ছবিলাক আছে তাতেও কিন্তু এইবিলাক কুৱেশ্যন আছে মোক ষ্টুডেণ্টছে কৈছে যে ছাৰ আপুনি অসমীয়াত ক'লে বেছি ভাল হ'ব সেইকাৰণে মই অসমীয়াত কৈ আছোঁ যদি তোমালোকে বুজি নোপোৱা তেনেহ'লে মোৰ কথাবিলাকত বা ৱাৰ্ডিংছত যদি কিবা অসুবিধা হৈ আছে কোনোবা বুজি পোৱা নাই প্লিজ কমেণ্টত লিখিলে হ'ল বা মোক জনালেই হ'ল আৰু হা মই ভাবোঁ যে তোমালোকে বুজি পাবা তো এইটো এটা কুৱেশ্যন মই ভাবোঁ পাৰ্চনেলি ভাবোঁ যে বহুত ইম্পৰ্টেণ্ট হয় এই যে এই মেনুফেকচাৰাৰ প্ৰডিউচেছ 3 প্ৰডাক্টছ ABC এনেকুৱা দিয়া থাকিব এটা মাৰ্কেটত এই এনেকুৱা টাইপৰ এই মেনুফেকচাৰাৰ produces 3 products A, B, C আৰু তোমাৰ এনেকুৱা দিয়া থাকিব মাৰ্কেট 1 এনেকুৱা মাৰ্কেট 1 মাৰ্কেট 2 একদম নাৰ্ভাছ নহবা এইটো বহুত ইজি প্ৰেক্টিকেল হয় ইয়াতে প্ৰডাক্ট লিখা থাকিব ইয়াতে দুটা সেকশন থাকিব এটাত A এইটোতে থাকিব এইটো মাৰ্কেট 1 আৰু মাৰ্কেট 2 হা মাৰ্কেট 1ৰ ভিতৰত এই থাকিব এটা এমাউণ্ট দিয়া থাকিব আৰু 10,000 আৰু ইয়াতে থাকিব ধৰি লোৱা 2,000 এনেকুৱা দিয়া থাকিব নাম্বাৰ ইয়াতে 6,000 ইয়াতে 20,000 ওকে আৰু ABC চিও দিয়া থাকিব আৰু এটা ধৰি লোৱা 8,000 আৰু ইয়াতে 4,000 দিয়া থাকিল তাৰপিছত তোমাক দিয়া থাকিব কুৱেশ্যন নম্বৰ 1ত থাকিব যে ইউনিট সেল প্ৰাইস দিয়া থাকিব সেল প্ৰাইস বিলাক দিয়া থাকিব A B আৰু C ৰ কাৰণে ৰেসপেক্টিভলি এনেকা লিখা থাকিব ধৰি লোৱা 25 12 15 ফাইন্ড টোটাল ৰেভিনিউ 2 নম্বৰ আকৌ ইউনিট কষ্ট দিয়া থাকিব ইউনিট কষ্ট দিয়া থাকিব A B C ৰ কাৰণে 18 10 আৰু 8 গ্ৰছ প্ৰফিট ওলাব দিব এনেকুৱা টাইপৰ ঠিক আছে এই কুৱেশ্যনটো খুব মানে মই ভাবোঁ পৰীক্ষাত আহিছে আগতে এইটো ইম্পৰ্টেণ্ট হয় এইটো তোমাক একো কৰিব নালাগে ইয়াতে কোনো মানে ইমান ডাঙৰ ইস্যু নাই যে ছাৰ ইমান কি দিছে এইটো TR ইকুৱেলছ টু আমি জানো P ইনটু কি হয় Q প্ৰাইস ইনটু কোৱান্টিটি যদি এইটো মনত নাই নালাগে এইটো মনত ৰাখিব ডাইৰেক্ট ফ্ৰেমিং কৰিবা এইটো মেট্ৰিক্স এটা বনাবা এই তিনটা আইটেম লিখিবা ইয়াতে প্ৰথমটো 10,000 ইয়াতে 2,000 ইয়াতে 8,000 ইয়াতে 6,000 ইয়াতে 20,000 ইয়াতে 4,000 আৰু এটা ইয়াতে বনাবা এইটো প্ৰথমটো কৰি আছো দেই 1 নম্বৰটো কি কিমান দিয়া আছে 25 12 আৰু কিমান 15 এই দুটা মাল্টিপ্লাই কৰিবা আনসাৰ ওলাই আহিব ক্লিয়াৰ এইটো প্ৰথমটো টোটাল ৰেভিনিউ আৰু তাৰ পিছতটো কি কষ্ট দিয়া আছে সেম টোটাল কষ্ট ওলাবা টিসি ওলাবা এনেকৈ এইটো লিখিবা আৰু কষ্টৰ ঠাইত এই কেইটা আইটেম আহিব ইয়াতে আইটেম আহাৰ পিছত ইয়াৰ পৰা টোটাল কষ্ট ওলাব কিন্তু তোমাক ওলাব দিছে কি গ্ৰছ প্ৰফিট টোটাল ৰেভিনিউৰ পৰা টোটাল কষ্টটো মাইনাস কৰি দিবা গ্ৰছ প্ৰফিট ওলাই যাব বহুত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অলপ চাবা কুৱেশ্যনটো ঘৰত যদি কুৱেশ্যনটো তোমালোকৰ নাই তেনেহ'লে নেটত তোমালোকে চাবা কুৱেশ্যন পেপাৰত আহা কুৱেশ্যন হয় এইটো কুৱেশ্যন পেপাৰত এইটো পাই যাবা মোষ্ট প্ৰবাবলি 2023 আৰু 2022 কুৱেশ্যন পেপাৰত এইটো আছে দিয়া যোৱাবাৰো আহিছে যোৱাবাৰো এনেকুৱা টাইপৰ প্ৰেক্টিকেল এটা আহিছে তো এনেকুৱা টাইপৰ কুৱেশ্যন আহাৰ চান্সটো বহুত বেছি একদম নাৰ্ভাছ হ'ব নালাগে টোটাল ৰেভিনিউ ওলাব দিছে সিম্পল এইটো আৰু এইটো মাল্টিপ্লাই কৰি দিবা আনসাৰ টোটাল কষ্ট ওলাব দিছে টোটাল গ্ৰছ প্ৰফিট ওলাব দিছে গ্ৰছ প্ৰফিট মানে কি জানো গ্ৰছ প্ৰফিট মানে হ'ল টোটাল ৰেভিনিউৰ পৰা যেতিয়া তুমি টোটাল কষ্টটো মাইনাস কৰিবা তেতিয়া গ্ৰছ প্ৰফিট পাবা তো গ্ৰছ প্ৰফিট পোৱাৰ কাৰণে টোটাল কষ্টটো টোটাল ৰেভিনিউটো তোমাৰ ওলাই লৈছে এতিয়া তোমাৰ লাগে কি টোটাল কষ্ট তোমাৰ টোটাল কষ্টটো ওলাই ল'বা স্যাৰ টোটাল কষ্ট কেনেকৈ ওলাম টোটাল কষ্টৰ এইটোতো ভ্যালু দিয়া থাকিব এইটোতো চেঞ্জ নহয় ইয়াৰ ইউনিট কষ্টটো দিয়া আছে এইটো ইয়াতে লিখিবা 18 10 8 লিখাৰ পিছত ইনটু কৰিবা ইনটু কৰাৰ পিছত ভ্যালুটো ওলাই আহিব ওলোৱাৰ পিছত ডাইৰেক্টলি কি কৰিবা GP ইকুৱেলছ টু TR মাইনাস TC কৰিবা মাইনাস কৰি দিবা দুটাক আনসাৰ ওলাই আহিব সো এইটো এটা সাংঘাতিক ইম্পৰ্টেণ্ট কুৱেশ্যন মই
ভাবোঁ যে এনেকুৱা টাইপৰ এটা প্ৰেক্টিকেল দিয়াটো অস্বাভাৱিক নহয়, দিব পাৰে টোটেল ৰেভিনিউ। ঠিক আছে, তাৰপিছত আৰু কি চাবা, আৰুতো তোমাৰ মেট্ৰিক্সৰ তোমাৰ এনেকুৱা টাইপৰ প্ৰেক্টিকেল দিব পাৰে। এইটো এটা কুৱেশ্যন দিলোঁ, মানে মই ভাবোঁ যে এনেকুৱা কুৱেশ্যন দিয়াৰ চান্সটো মানে আহেতো কুৱেশ্যনবিলাক এনেকুৱা মানে আগতো আহিছে। তাৰপিছত এনেকুৱা টাইপৰ ধৰি লোৱা তোমাক দিব a প্লাছ বি হোল স্কুৱেৰ নট ইকুৱেলছ টু a স্কুৱেৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ। তোমাক দুটা মেট্ৰিক্স দি দিব, এনেকুৱা a এটা দি দিব, b এটা দি দিব, তোমাক ক'ব যে এই দুটা ইকুৱেল নহয়, প্ৰুফ কৰা। একদম ইজি, এটা এটাকে কৰিবা। এইটো প্লাছ কৰি কিনে ভেলু ওলাব, তাৰপিছত হোল স্কুৱেৰ কৰিবা। হোল স্কুৱেৰ মানে সেনেকুৱা হোল স্কুৱেৰ নহয়, a প্লাছ বিৰ ভেলু ওলাবা, a প্লাছ বি ইনটু a প্লাছ বি কৰিলে হোল স্কুৱেৰ হৈ গ'ল। এইটোক দুইবাৰ ইনটু কৰি দিবা। প্লাছ কৰাৰ পিছততো এটা a প্লাছ বি ওলাব ন, সেই a প্লাছ বিটোকে দুইবাৰ ইনটু কৰি দিবা। ইনটু কেনেকৈ কৰিব লাগে ছাৰ মই অলৰেডি শিকাইছোঁ, সেইটো ভিডিঅ' এভেইলেবল আছে, তাৰ পৰা চাই ল'লে হ'ল, এইটো তুমি পাই যাবা। অ'কে, যদি মই সেইটো এই ভিডিঅ'টোত যদি আগৰ ভিডিঅ'ত যদি মই এইটো প্ৰেক্টিকেল কৰাইছোঁ, তাৰ পৰা তুমি ৰেফাৰেঞ্চ লৈ ল'ব পাৰা। আৰু এনেকৈ এইটো ওলাবা, এইটো তোমাৰ ওলাব পাৰে। এইটো এটা কুৱেশ্যন, বহুত সাংঘাতিক কুৱেশ্যন হয়, যেটা আহিছে আগতে। ঠিক আছে, তাৰপিছত ধৰি লোৱা এনেকুৱা টাইপৰ প্ৰেক্টিকেল দিব পাৰে যে এনেকুৱা a স্কুৱেৰ মাইনাছ টুৱাইচ a প্লাছ i ইকুৱেল টু 0 প্ৰুফ কৰিব দিছে। ইয়াতে এটা তোমাৰ কি দিব, এটা মেট্ৰিক্স a এটা মেট্ৰিক্স দি দিব। ঠিক আছে, এইটো তুমি কৰিব লাগিব। এতিয়া ছাৰ i মানে কি, i মানে মই শিকাইছিলোঁ i ৰ ভেলুটো অলৱেজ কিমান হয়, 1 0 0 1 হয়। ঠিক আছে, i ৰ ভেলুটো অলৱেজ 1 0 0 1 হয়। কেতিয়াবা i ৰ ভেলুটো এনেকুৱাও হয়, যদি 3/3 মেট্ৰিক্স থাকে তেনেহ'লে i ৰ ভেলুটো এনেকুৱা হ'ব। ক্লিয়াৰ হৈছে? চ' এইটো তুমি সলভ কৰিবা, সলভ কৰি কিনে 0 আনিব লাগে। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ইউনিটৰ পৰা। এপাৰ্ট ফ্ৰম দ্যাট, এইটো তোমালোকে চাবাই। নেক্সট আৰু কি, এইটো ইউনিটৰ পৰা সবতছে ইম্পৰ্টেণ্ট মেট্ৰিক্সৰ সবতছে ইম্পৰ্টেণ্ট চেপ্টাৰৰ পৰা ইনভাৰ্স ওলাব দিব পাৰে। ইনভাৰ্স অফ মেট্ৰিক্স, you find the value of x, y, z by using inverse of matrix by এইটো হ'ব পাৰে by inversion method। এইটো a equals to ধৰি লোৱা এটা মেট্ৰিক্স দি দিব, নাই এইটো নহয়, এনেকুৱা এটা ইকুৱেশ্যন দি দিব x y z equals to 2 3 twice x minus 2y plus z equals to 4 x plus 3y minus z equals to 9 দি দিলে তোমাক ক'ব এইটো সলভ কৰি কিনে x y আৰু z ৰ ভ্যালু ওলাব দিব। ঠিক আছে, বাই ইউজিং মেট্ৰিক্স ইনভাৰ্সন মেথড। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত মানে ক্ৰিটিকেল কুৱেশ্যন হয়। এইটো অলপ তোমালোকে চাই ল'বা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰম দিছ পাৰ্টিকুলাৰ ইউনিট। চ' মেট্ৰিক্সৰ পৰা এইখিনি যদি তুমি কৰি লোৱা তেনেহ'লে তোমাৰ আৰু বেলেগ আৰু এংগেল চাব নালাগে। দিজ আৰ এনাফ ফৰ অল অফ ইউ। আৰু কেতিয়াবা x আৰু y ৰ ভ্যালু ওলাব দিয়ে কম্পেৰিজন কৰি কিনে, সেইটোও তুমি চাই ল'বা মেট্ৰিক্সৰ। ঠিক আছে, চ' এইখিনি মেট্ৰিক্সৰ পৰা অলপ বেছিকে চাবা, এইখিনি চালে হৈ যাব। এতিয়া মেট্ৰিক্সৰ লগত আৰু এটা ইউনিট আছে, সেইটো হ'ল ডিটাৰমিনেণ্ট। ডিটাৰমিনেণ্টৰ পৰা কি আহিব পাৰে, ডিটাৰমিনেণ্টৰ পৰা তোমাৰ বহুত প্ৰেক্টিকেল আছে। ডিটাৰমিনেণ্টৰ প্ৰপাৰ্টি ইউজ কৰি কিনে ঢেৰ প্ৰেক্টিকেল আছে। ঠিক আছে, তো যদি মানে একদম মানে বেছিক যিটো মানে আহি থাকে, এইটো হ'ল ক্ৰেমাৰ্ছ ৰুল। ক্ৰেমাৰ্ছ ৰুল আহে, প্ৰতি বছৰে আহে। তো এইবাৰো আমি ধৰি লৈছোঁ যে ক্ৰেমাৰ্ছ ৰুল দিব পাৰে, নিদিবও পাৰে, কিন্তু জেনেৰেলি ক্ৰেমাৰ্ছ ৰুলটো দিয়ে। তো ক্ৰেমাৰ্ছ ৰুলৰ ভিডিঅ' মই অলৰেডি আছে আমাৰ এইটো চেনেলত, আগৰ ভিডিঅ'বিলাকত ক্ৰেমাৰ্ছ ৰুলটো দিয়া আছে। ক্ৰেমাৰ্ছ ৰুলটো কেনেকৈ কেলকুলেট কৰে অলপ চাই ল'বা। তো ক্ৰেমাৰ্ছ ৰুল এটা বহুত সাংঘাতিক কুৱেশ্যন। এইটো এৰি কিনেও কেইটামান কুৱেশ্যনছ মানে আহে প্ৰপাৰ্টি ইউজ কৰি কিনে, বা ধৰি লোৱা যে এনেও আহে আৰু এইবিলাক। মই কেইটামান কৈ দি আছোঁ কেনেকৈ টাইপৰ আহিব পাৰে।
যেনেকুৱা কোফেক্টৰ ওলাব দিব পাৰে, মাইনৰ ওলাব দিব পাৰে। একদম মাইণ্ডত সোমাই লওক। যদি কোফেক্টৰ ওলাব দিয়ে তেনেহ'লে কেনেকৈ কৰিব লাগে, যদি মাইনৰ ওলাব দিয়ে তেনেহ'লে আমি কেনেকৈ ছল্ভ কৰিম। কোফেক্টৰ আৰু মাইনৰ ওলোৱাটো শিকি ল'বা। কোফেক্টৰ আৰু মাইনৰ। আৰু এটা কথা, তোমালোকৰ এইটো কি কয়, মেট্ৰিক্সৰ পৰা ইনভাৰ্স কেনেকৈ ওলায়, ইনভাৰ্স অফ এ, এইটো তোমালোকে চাই ল'বা। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া এইকেইটা কুৱেশ্যন অলপ ইম্পৰ্টেণ্ট হয় ডিটাৰমিনেণ্টৰ। যেনেকুৱা মই কেইটামান লিখি দি আছোঁ দেই, এইকেইটা তোমালোকে চাবা। ঠিক আছে, আপোনাৰ পৰীক্ষাত আহিছে আগতে, যেনেকুৱা 1 1 1 AXA BBA = 0, এইটো ছল্ভ কৰিব দিছে, প্ৰুফ নহয়। এইটো এটা চাব পাৰা। তাৰপিছত ইয়াতে এটা দিছে শ্ব' ডেট, মানে এইটো প্ৰুফ কৰিব দিছে। x plus a b c a x plus b c a b x plus c, এইটো ইকুৱেলছ টু x স্কুৱেৰ ইনটু x plus a plus b plus c। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো অলপ চাব পাৰা তোমালোকে, ইম্পৰ্টেণ্ট হয়। ডিটাৰমিনেণ্টৰ পৰা প্ৰপাৰ্টি ইউজ কৰি কিনে এক্সপানশ্যন কৰিলে এনচাৰ আহি যাব। আচ্ছা, এইটো এটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। প্ৰুফ ডেট 1 1 1 a b c a square b square c square equal to a minus b b minus c c minus a। এইকেইটা অলপ চাবা, পাৰিলে স্ক্ৰীনশ্বট ৰাখিবা। ডিটাৰমিনেণ্টৰ পৰা হয়। অ'কে, ইয়াৰ পিছত তোমালোকে আৰু আছে, আৰু এনেকুৱা আহিব পাৰে 1 plus a 1 1 1 1 plus a 1 1 1 1 plus a equal to a square a plus 3। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো এটা প্ৰেক্টিকেল। আৰু এটা কুৱেশ্যন আছে, এইটো আগতে বহুত আহিছিলে, এতিয়া অলপ কমিছে সেইটো আহাটো অৱশ্যে। এইটো এইটো অলপ চাবা হা। মোটামুটি এইখিনি অলপ কৰিলে অলপ আইডিয়াটো পাই যাবা। এইটো এটা কৰিলোঁ, আৰু আছে দুটামান মই দি আছোঁ। ঠিক আছে, অ'কে। এতিয়া আনচাৰটো মানে দেখাব গ'লে বহুত টাইম লাগি যাব ন। এতিয়া আনচাৰটো আৰু মই দিয়াটোৰ কাৰণে আৰু ভিডিঅ' নবনাওঁ। কালি পৰীক্ষা আছে, ইমান পেনিক কৰি লাভ নাই। যিখিনি পাৰা সেইখিনি অলপ শিকি যাবা। মই হাইলাইট কৰি দি আছোঁ যে এইকেইটা যোৱাৰ আগত যদি পাৰা অলপ চাই যাবা আৰু। ঠিক আছে, এইটো এটা বহুত সাংঘাতিক কুৱেশ্যন, আগে পিছে আহি থাকে পৰীক্ষাত। এইটো ভাল এটা কুৱেশ্যন, যিটো আহিব পাৰে পৰীক্ষাত। এইটো অলপ চাবা। তাৰপিছত এইটো এটা কুৱেশ্যন, এইটোও ভাল কুৱেশ্যন। এই দুটা তোমালোকে অলপ চাই ল'বা। ঠিক আছে, এইটো এটা। চ' এইকেইটা কুৱেশ্যন শিকিলে মোটামুটি তোমালোকৰ ডিটাৰমিনেণ্টৰ ইউনিটটো কাভাৰ আপ হৈ যাব। এজন ষ্টুডেণ্টে মোক হোৱাটছআপত এটা প্ৰেক্টিকেল দিছে, মই এইটোৰ আনচাৰ কৰাই দিম এট দ্য জাষ্ট বিফ'ৰ দ্য এণ্ড অফ দ্য ভিডিঅ'। মই এইটো কৰাই দিম, মই এইটো ছল্ভ কৰাই দিম। তেওঁ পঠাইছে মোক, তেওঁৰ প্ৰব্লেম পাইছে, সেইকাৰণে মই এইটো আনচাৰটো মই কৰাই দিম। ইজি আছে, সেইটো কৰাই দিম। কিন্তু এইকেইটা তোমালোকে অলপ চাবা। এইটো হ'ল মেট্ৰিক্স আৰু ডিটাৰমিনেণ্টৰ পৰা। এতিয়া নেক্সট যিটো টপিক মই ডিছকাছ কৰিম সেইটো হ'ল কি, কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড চিম্পল ইণ্টাৰেষ্ট। কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ পৰা ইয়াৰত অহা যিখিনি কুৱেশ্যন আছে লাষ্ট 2021 পৰা, 2021ত কুৱেশ্যন আহিছিলে, যিবিলাক 21, 22, 23, 24 লৈকে, মানে 24 মানে CBCSৰ যিখিনি লাষ্ট পৰীক্ষাটো হ'ল, লাষ্ট 23 লৈকে হ'ব, CBCSৰ যিখিনি আছে। চ' এইখিনি গোটেইখিনিত যিকেইটা চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ প্ৰেক্টিকেল আছে, গোটেইকেইটা চাব লাগিব। চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু এনিউটি, এই তিনিটা ইউনিট তোমালোকে ফ'কাছ কৰিবই লাগিব। ঠিক আছে,
তিনিটা ইউনিট যদি ফ'কাছ নকৰা তেনেহ'লে তাতে কুৱেশ্যন কমন পৰিব, কুৱেশ্যন কমন পৰিলে এৰি আহিব লাগিব। যেনেকৈ ধৰি লোৱা যে চিম্পল ইণ্টাৰেষ্টৰ কেতিয়াবা এমাউণ্ট ওলাব দিব পাৰে, কম্পাউণ্ড ইণ্টাৰেষ্টৰ এমাউণ্ট ওলাব দিব পাৰে, প্ৰিন্সিপাল ওলাব দিব পাৰে, টাইম ওলাব দিব পাৰে, ৰেট অফ ইণ্টাৰেষ্ট ওলাব দিব পাৰে। এনিউটিৰ কি আহিব পাৰে ছাৰ? এনিউটি ছিংকিং ফাণ্ড আহিব পাৰে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ছিংকিং ফাণ্ড। ইনষ্টলমেণ্ট ভ্যালু অফ দ্য ইনষ্টলমেণ্ট ওলাব দিব পাৰে। কিন্তু মানে এই গোটেইখিনি মই যিখিনি ক'লোঁ এইখিনি তুমি চবতছে বেষ্ট হ'ল কি তোমালোকে ৰেফাৰেঞ্চ ল'বা ক'ৰ পৰা? মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিখিনি এভেইলেবল আছে তাৰ পৰা অলপ চাবা, তাতে যিখিনি আছে সেইখিনি চালে এটা থুলমূলকৈ এটা আইডিয়া পাবা, আৰু সেইখিনি লৈ গ'লে মই ভাবোঁ যে তোমালোকে আনচাৰ কৰি আহিব পাৰিবা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন। যিখিনি চিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ প্ৰেক্টিকেল আছে চাবই লাগিব সেইকেইটা। ইয়াৰ উপৰিও তুমি কি চাবা? কেনেকৈ টাইম ওলাব লাগে, কেনেকৈ ৰেট অফ ইণ্টাৰেষ্ট ওলাব লাগে, কেনেকৈ এমাউণ্ট ওলাব লাগে, কেনেকৈ প্ৰিন্সিপাল ওলাব লাগে। ছিংকিং ফাণ্ড মই বাৰে বাৰে কৈ আছোঁ, ছিংকিং ফাণ্ডৰ প্ৰেক্টিকেল থাকে এনিউটিৰ পৰা, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত ধৰি লোৱা যে কম্পাউণ্ড ইণ্টাৰেষ্টৰ দুটা বেলেগ বেলেগ ইয়াৰ দিয়া থাকিব। 2 ইয়াৰ্ছৰ কাৰণে এটা বেলেগ চিটুৱেশ্যন, আকৌ 3 ইয়াৰ্ছৰ কাৰণে বেলেগ চিটুৱেশ্যন। তোমাক ক'ব যে ধৰা 3 ইয়াৰ্ছৰ কাৰণে প্ৰিন্সিপাল এটা নিৰ্দিষ্ট এটা পইচা মই ৰাখিছোঁ, 3 বছৰ পিছত মই ইমান ধৰি লোৱা 3 বছৰ পিছত মই 4,000 টকা পাম, আৰু যদি মই সেই টকাটোৱে যদি 2 বছৰ ৰাখোঁ তেনেহ'লে মই ধৰি লোৱা 3,500 টকা পাম। দুটা চিটুৱেশ্যন হৈ গ'ল ন, 3 বছৰ ৰাখিলে ইমান, 2 বছৰ ৰাখিলে ইমান টকা। তো তুমি কি কৰি তোমাক ক'ব যে প্ৰিন্সিপাল এমাউণ্টটো তুমি কিমান টকা ৰাখিছিলা আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান তোমাক ওলাব দিব। সেইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কেছ 1 কেছ 2 দি কিনে কৰিব লাগে। সেই কেছ 1 কেছ 2 প্ৰেক্টিকেল আহিছে পৰীক্ষাত, কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিলে তুমি একদম গম পাই যাবা। চ' কুৱেশ্যন পেপাৰ টাচ নকৰি কিনে পুৰণা কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰৰ টাচ নকৰি কিনে নাযাবা। পুৰণা কুৱেশ্যন পেপাৰ যদি এভেইলেবল আছে তেনেহ'লে তাৰ পৰা ডেফিনেটলি তোমালোকে ৰেফাৰেঞ্চ ল'বা। তেনেহ'লে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ যিখিনি প্ৰেক্টিকেল আছে সেইখিনি তোমালোকে অভিয়াছলি কৰিব পাৰিবা, ইমান কোনো প্ৰব্লেম নাই। আৰু লগ টেবিলটো কেনেকৈ ইউজ কৰে, লগ টেবিলৰ ব্যৱহাৰটো শিকি ল'বা, যে লগ টেবিলৰ পৰা আমি কেনেকৈ টেবিল ভেলুবিলাক ওলাব পাৰোঁ। যদি কেতিয়াবা কুৱেশ্যন পেপাৰত লগ টেবিলৰ ভেলু দিয়া নাথাকে তেনেহ'লে আমাৰ প্ৰভাইড কৰা হ'ব লগ টেবিল, তেনেহ'লে লগ টেবিলটো ইউজ কৰি কিনে ভেলুখিনি তোমালোকে ওলাই ল'ব পাৰিবা। হৈ গ'ল, এইটো হ'ল কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু কি চিম্পল ইণ্টাৰেষ্ট, মেট্ৰিক্স আৰু ডিটাৰমিনেণ্ট। আমাৰ 4টা টপিক মই অলৰেডি তোমালোকক হাইলাইট কৰি দিছোঁ যে কি কি মোটামুটিকৈ এটা পঢ়িব লাগিব। এতিয়া মই আহি যাম নেক্সট যিটো টপিক আছে সেইটো হ'ল কি লিনিয়াৰ প্ৰগ্ৰামিং, যিটো তোমালোকৰ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট আৰু কমন হয়, মানে তোমালোকে পাৰা ইউনিট হয়। এইটো এনেকুৱা নহয় এইবিলাক যে মই কৈ আছোঁ এইবিলাক তোমালোকে পাৰিবা, নোৱাৰাবিলাক এতিয়ালৈকে মই অহাই নাই, পাৰাবিলাকৰ কথা কৈ আছোঁ। মানে এইবিলাক তোমালোকে কৰিব পাৰিবা আৰু তোমালোকৰ গ্ৰেবত আছে এই বস্তুবিলাক, ঠিক আছে? এইবিলাক মানে তোমালোকৰ কণ্ট্ৰলত আছে, তো তোমালোকে পাৰিবা। তো এতিয়া LPPৰ পৰা মই ছাৰ কি পঢ়িম? আচ্ছা, LPPৰ পৰা জেনেৰেলি তোমালোকৰ মেক্সিমাইজ কৰিব দিয়ে বা কেতিয়াবা মিনিমাইজ কৰিব দিয়ে, কেতিয়াবা এনেকুৱা দিয়ে যে মিক্স দিয়ে। মেক্সিমাইজ আৰু মিনিমাইজটো জেড দি কিনে থাকিব, মই কৈ দি আছোঁ। ধৰি লোৱা যে ধৰি লোৱা ইয়াতে দিয়া আছে মেক্সিমাইজ জেড ইকুৱেলছ টু কিবা এটা দিয়া আছে, আৰু ইয়াতে দিয়া আছে ধৰি লোৱা x1 প্লাছ x2। এটা মই জাষ্ট এক্সাম্পল দিছোঁ দেই, এইটো এনেকুৱা গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 2, x3x2 প্লাছ 3x1 প্লাছ 5x2 গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 15। আৰু এটা দিলে ধৰা দুটাও দিব পাৰে, বা এনেকুৱা দিলে x1 প্লাছ 10x2 গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 50। ঠিক আছে? তো সেনেকুৱা তোমাৰ ষ্ট্ৰাকচাৰ বনাই দিলে ইয়াতে x1, x2 গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু কিমান 0। এইটো এটা প্ৰেক্টিকেল দিব পাৰে। তাতে চাইনবিলাক কি আছে চাই ল'বা, তিনিটাই কি আছে গ্ৰেটাৰ দেন। তো ডায়েগ্ৰাম যেতিয়া ড্ৰয়িং কৰিবা একদম আউটছাইডৰ এৰিয়াটো ল'লে হ'ল, ফিজিকেল এৰিয়া। এইটো মই কৰাইছোঁ, মানে এইটোত ভিডিঅ' বনোৱা আছে, তাৰ পৰা ৰেফাৰেঞ্চ ল'ব পাৰিবা। এইটো হ'ল গ্ৰেটাৰ দেন। চিমিলাৰলি ধৰি লোৱা ছেইম কুৱেশ্যনে দিছে ইয়াতে
ইয়াতে ধৰি লোৱা যে এইটো চেঞ্জ কৰি দিছে, গ্ৰেটাৰ দেন নাই, লেছ দেন কৰি দিছে, ঠিক আছে। মেক্সিমাইজ মিনিমাইজটো চাই ল'বা, এইটোৰ ওপৰত ডিপেণ্ড কৰি কিনে জেডৰ ভেলুটো ওলাব। যদি কোনোবাই মেক্সিমাইজ ওলাব দিয়ে তেনেহ'লে মেক্সিমাম ভেলুটো ওলাবা, যদি মিনিমাম ওলাব দিয়ে তেনেহ'লে মিনিমাম ভেলু ল'বা। কেতিয়াবা কেতিয়াবা এইটো ছিংগল ভেলুও দিয়ে, ধৰি লোৱা এটা ইকুৱেশ্যন দিয়া আছে, ইয়াতে এটা ছিংগল x2, ঠিক আছে। তো এইটো কেনেকৈ ওলায় তোমালোকে অলপ চাই ল'বা, পাৰিবা, তোমালোকে এইখিনি কৰিছা মই জানো, অলপ তোমালোকে কিতাপত চালে এইখিনি প্ৰচিডিঅ'ৰবিলাক তোমালোকে গম পাই যাবা যে ছিংগল ভেলু ভেৰিয়েবল থাকিলে কেনেকৈ কৰিব পাৰে, ঠিক আছে। আৰু এটা আছে, ধৰা দুটা দিলে তোমাৰ লেছ দেন, এটা দি দিলে গ্ৰেটাৰ দেন, এইটো মিক্স হৈ গ'ল, ঠিক আছে। এইটোৰ ফিজিবলটো একদম মাজত হ'ব, ফিজিবল এৰিয়াটো মাজত হ'ব, একদম নাই ডাঙৰ না সৰু, একদম মাজত যিটো এৰিয়া, দ্যাট উইল বি হোৱাট ইয়ৰ ফিজিবল এৰিয়া। এই পেটাৰ্ণৰ কুৱেশ্যন তুমি পাবাই কুৱেশ্যন পেপাৰত। চ' এইটো আমাৰ পঢ়িব লাগিব কিন্তু দেই, LPP তুমি এৰিব নোৱাৰা। চ' LPPৰ পৰা তোমালোকে জানাই এই তিনিটাই মেথড। আৰু যদি ছিংগল ভেৰিয়েবলত থাকে কি কৰিব লাগে, ছিংগল ভেৰিয়েবল x2 আছে, x2 তো এইটো এক্সিছত হয়, তেনেহ'লে এনেকা যাব, ডায়াগ্ৰামটো যেতিয়া ড্ৰয়িং কৰিবা এইটো এনেকা যাব, ঠিক আছে না। আৰু যদি তোমাৰ x1 যদি এনেকুৱা ছিংগল ভেৰিয়েবল x1ত থাকে তেনেহ'লে এনেকুৱা হ'ব। চ' এইটো ইউনিট তোমাৰ টাচ কৰিবই লাগিব, বুজি পাইছা। আৰু ওপৰত চাই ল'বা মেক্সিমাইজ কৰিব দিছে না মিনিমাইজ কৰিব দিছে। মেক্সিমাইজ কৰিব দিলে যেতিয়া লাষ্টৰ টেবিলটো বনাবা জেডৰ ভেলুটো মেক্সিমাইজটো ল'বা, চবতছে ডাঙৰটো, আৰু মিনিমাইজ কৰিব দিলে চবতছে মিনিমাম ভেলুটো। চ' এইটো হ'ল LPPৰ পৰা তোমাৰ একদম গ্ৰেবত থকা প্ৰেক্টিকেল, এই তিনিটাই। আৰু ইয়াতে কি আছে কোৱা, ইয়াতেতো বেলেগ একো নাই, এতিয়া তুমি এইটো কুৱেশ্যন নোৱাৰাৰ কোনো কথাই নাহে। চ' সেইটো তোমাৰ কৰিবই লাগিব। চ' দিছ ইজ ওৱান অফ দ্য মষ্ট, মানে ক'ব গ'লে তোমালোকৰ নিজৰ প্ৰেক্টিকেল হয় এইটো, আৰু এইটোত তোমালোকৰ কামাণ্ড আছে, তোমালোকে এইটো কৰিবই লাগিব। চ' LPP হৈ গ'ল। এতিয়া আমি আহি যাওঁ মেইন যিটো আমি টপিকত আহিম, এইটো হ'ল কি কেলকুলাছ। কেলকুলাছটো অলপ ডাঙৰ হয়, কেলকুলাছৰ ভিতৰততো বহুত কিবা কিবি আছে। তাতে একদম প্ৰথমৰ পৰা মই কৈ যাই আছোঁ, তোমালোকে কুৱেশ্যন পেপাৰত কি কি পাৰ্টিকুলাৰ কুৱেশ্যনছ পাব পাৰা। ফাংচনৰ কুৱেশ্যন পাবা 100%, ফাংচনৰ এটা কুৱেশ্যন দিবই। ছাৰ ফাংচনৰ কেনেকুৱা টাইপৰ কুৱেশ্যন আহে, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক চাবা, ফাংচনৰ প্ৰিভিয়াছ ইয়াৰত যিখিনি প্ৰেক্টিকেল আছে গোটেইখিনি কৰিব লাগিব। তো সেনেকুৱা টাইপৰে ফাংচনৰ প্ৰেক্টিকেল দিব। ফাংচনৰ প্ৰেক্টিকেল আহাটো খাটাং, আহে এইটো জেনেৰেলি মই যিমানখিনি আগে পিছে চাইছোঁ, মানে ফাংচনৰ প্ৰেক্টিকেল আহেই একদম। মই 2012ৰ পৰা কুৱেশ্যন পেপাৰ চাইছোঁ, ফাংচনৰ প্ৰেক্টিকেল আহে, ঠিক আছে। ফাংচনৰ প্ৰেক্টিকেল চাব লাগিব। নেক্সট চাবা তোমালোকে কি লিমিট, তোমাৰ এৰিব নোৱাৰা লিমিট, একদম ইজি হয়। লিমিটৰ কুৱেশ্যন আহিবই আহিব। লিমিটৰ যিকেইটা মেথডৰ আছে, ইনফিনিটিৰ পৰা আৰম্ভ কৰি কিনে ৰুট, মই কৰাইছোঁ, মোৰ ভিডিঅ' এভেইলেবল আছে ইয়াতে, একদম প্লেলিষ্টত আছে, তাৰ পৰা তোমালোকে চাই ল'বা কেনেকৈ কৰিব লাগে, ডিটেইল আছে তাতে। লিমিট, কণ্টিনিউটিৰো মোৰ ইয়াতে ভিডিঅ' দিয়া আছে। কণ্টিনিউটি আহিবই আহিব, কণ্টিনিউটি চাব লাগিব, লিমিট চাব লাগিব। লিমিট আৰু কণ্টিনিউটি দুটা এটাচ ইউনিট হয়, এটাৰ লগত কি মানে সম্পৰ্ক আছে, লিমিটৰ লগত কণ্টিনিউটিৰ লগত চাবই লাগিব। ফাংচন, লিমিট আৰু কণ্টিনিউটি তিনিটা মই কৈ দিলোঁ, আহিবই। তাৰ পৰাতো প্ৰেক্টিকেল অহাটো খাটাং, কোৰ্চত আছে, তা আহিবই, ঠিক আছে। নেক্সট অ'কে, এতিয়া তোমালোকৰ আহিব, মই নেক্সট এটা ইম্পৰ্টেণ্ট কৈ আছোঁ, দিয়ে আজিকালি, সেইটো হ'ল কি ফাৰ্ষ্ট প্ৰিন্সিপল দি কিনে dy/dx ওলাব দিয়ে। ফাৰ্ষ্ট প্ৰিন্সিপল ডিফাৰেঞ্চিয়েশ্যন কৰিব দিয়ে ইউজিং ফাৰ্ষ্ট প্ৰিন্সিপল। সেইটো তোমালোকে প্লিজ ঘৰত অলপ চাই ল'বা, ফাৰ্ষ্ট প্ৰিন্সিপলটো কেনেকৈ ইউজ কৰে। মই এটাই জাষ্ট কৰাই দি আছোঁ, এনেকুৱা লিমিট h টেন্স টু 0, ডিটেইল কৰাৰ টাইম নাই, f(x + h - fx / h dy/dx ইকুৱেলছ, এইটো হ'ল ফাৰ্ষ্ট প্ৰিন্সিপলৰ ক্ষেত্ৰত এইটো ফৰ্মুলা আমি ইউজ কৰোঁ। ইয়াতে আমি dy/dxৰ যিটো চাৰ্টৰ ফৰ্মুলা আছে সেইখিনি আমি ইউজ কৰিব নোৱাৰোঁ, আমি এইটো ফৰ্মুলা ইউজ কৰোঁ। This is the formula is going to be used only in a special case when in the question paper it is specifically mentioned that you have to use the first principle, then only we have to go through with this particular formula, otherwise we are not. Okay, so this is the most important formula that we should gone through if we want to solve the practical which is related with what first principle. Okay, so first principle or practical ahiboi, আৰু ফাৰ্ষ্ট প্ৰিন্সিপলৰ প্ৰেক্টিকেল আহিলে এইটো ফৰ্মুলা ইউজ কৰি কিনে আমি সলভ কৰিম। হৈ গ'ল ফাৰ্ষ্ট প্ৰিন্সিপল।
শিকিব লাগিব ঠিক আছে এইটো গ'ল তাৰপিছত আমি চিষ্টেমেটিকলি আহি আছোঁ দেই ফাৰ্ষ্ট প্ৰিন্সিপলৰ পিছত আমি কি পঢ়িম ছাৰ ফাৰ্ষ্ট প্ৰিন্সিপলৰ পিছত তোমালোকে dy/dx কেনেকৈ ওলাব লাগে y দিয়া আছে ফৰ্মুলা ইউজ কৰিবা ফৰ্মুলা ইউজ কৰি কেনে তুমি কি dy/dx কেনেকৈ ওলায় সেইখিনি চাই ল'বা u/v u ইনটু v তাৰপিছত ধৰি লোৱা যে e to the power x u/v ৰ ফৰ্মুলা কি আছিলে v স্কোয়াৰ v ddx of u minus u ddx of v সেইটো ইউজ কৰিবা u ইনটু v মানে u ddx of v plus v ddx of u ddx of e to the power x ddx of log x 1 by x ddx of e to the power x log a ঠিক আছে ddx of x মানে হল 1 ddx of any constant equals to কিমান হয় 0 ddx of root x মানে 1 by 2 root x এইবিলাক চাব লাগিব ঠিক আছে এইবিলাক চালেহে তুমি কিন্তু dy/dx কৰিব পাৰিবা ঠিক আছে এইবিলাক মুখত ৰাখিব লাগিব ফৰ্মুলা you have to absorb the formula if you want to solve the questions which are related with what calculus proper calculus ঠিক আছে এইটো হল ক্যালকুলাসৰ পৰা যদি dy/dx ওলাব দিয়ে তো এইবিলাক তুমি চাবই লাগিব ঠিক আছে ফাৰ্ষ্ট প্ৰিন্সিপল মই প্ৰথমৰ পৰা আকৌ ৰিপিট কৰি আছো চাবা কি ফাংচন তাৰপিছত লিমিট কন্টিনিউটি তাৰপিছত ফাৰ্ষ্ট প্ৰিন্সিপল তাৰপিছত জেনাৰেল ডেৰিভেটিভ dy/dx যেটো ফৰ্মুলা ইউজ কৰি কিনে আমি কৰো সেইখিনি ক্লিয়াৰ হৈ গ'ল তাৰপিছত তোমালোকৰ এটা মানে মোষ্ট হাতত থকা বস্তু হেতু হল কি কয় এইটো কষ্ট এসি ওলাব দিব এসি মানে কি আছিল tc/x এসিৰ পিছত এমসি ওলাব দিব ddx of ac ddx of tc তাৰপিছত ar ওলাব দিব tr/x বা q mr ওলাব দিব ddx of tr সো এইবিলাক হল তোমাৰ কিহৰ প্ৰ্যাকটিক্যাল কষ্টৰ প্ৰ্যাকটিক্যাল কষ্ট ফাংশনৰ প্ৰ্যাকটিক্যাল আহিবই কষ্ট ফাংশনৰ পৰা দিয়ে জেনাৰেলি সো কষ্ট ফাংশনটো তোমাৰ টাচত থাকিব লাগিব তুমি ddx পাৰিলে কষ্ট ফাংশন তোমাৰ ওচৰত পানী মই কৰাইছো ভিডিও প্লেলিষ্টত আছে চাই লবা বহুত ইজি হয় নেৰিবা এইবিলাক কষ্ট হৈ গ'ল তাৰপিছত আহিব কি ম্যাক্সিমাম মিনিমাও বহুত ইম্পৰ্টেন্ট হয় ম্যাক্সিমাম মিনিমা কেনেকৈ কৰায় মই অলৰেডি প্লেলিষ্টত আছে মোৰ ভিডিও তাৰ পৰা তোমালোকে ৰেফাৰেন্স লৈ ল'বা ম্যাক্সিমাম মিনিমাৰ পৰা এটা ডেফিনেট কোৱেশ্চন আহে ঠিক আছে যোৱাবাৰ এইটো আহিছিলে x + 1/x দি কেনে এটা প্ৰ্যাকটিক্যাল আহিছিলে ঠিক আছে চাই ল'বা তুমি কেনেকৈ সলভ কৰে ঠিক আছে সো এইটোৰ আগৰ বছৰৰ বিলাকো চাবা এইটো নহয় তাৰ আগৰ বছৰৰ বিলাক তাৰ আগৰ বছৰত কি আহিছিলে যদি পসিবল হয় কোৱেশ্চন পেপাৰ থাকে তেনেহলে অলপ কোৱেশ্চন পেপাৰৰ পৰা ৰেফাৰেন্স লৈ ল'বা কিন্তু ম্যাক্সিমাম মিনিমাৰ কোৱেশ্চন আহাটো একদম শিওৰ আৰু এইবিলাক মানে নোৱাৰা কথা নকবা আৰু যে স্যার মই নোৱাৰিম কাৰণ কি তুমি যদি dy/dx কৰিব পাৰিছা ম্যাক্সিমাম মিনিমাৰ কষ্ট তোমাৰ পানী নহয় একো নাই তো ম্যাক্সিমাম মিনিমা পঢ়িব লাগিব ঠিক আছে হৈ গ'ল তাৰ পিছত তোমালোকে অলপ চাই ল'বা বেছি চাব নালাগে হেতু হল কি পাৰ্শিয়াল ডেৰিভেটিভ ঠিক আছে এইটো ইমান চাব নালাগে you need not to go through with the entire unit অলপ ৰাফলি অলপ আইডিয়া লৈ ল'বা এটা প্ৰ্যাকটিক্যাল মোৰ ইমান মনত নাই বাৰু তথাপি মই কৈ দি আছো সামথিং এনেকুৱা আছিলে del u by del x x into del u by del x into y into del u by del y equals to u or something এনেকুৱা এটা প্ৰ্যাকটিক্যাল আছে ইম্পৰ্টেন্ট হয় এইটো পৰীক্ষাত আহা কোৱেশ্চন পুৰণা পেপাৰ চালে এইটো পাই যাবা তুমি এক্স্যাক্টলি টো পাই যাবা তো এনেকুৱা টাইপৰ প্ৰ্যাকটিক্যাল দিয়ে ঠিক আছে ইয়াতে তো ডেল ইউজ হয় পার্শিয়াল ডেরিভেটিভ মানে কি পার্শিয়াল ডেরিভেটিভ মানে হল যদি কোয়েশ্চন উইথ রেসপেক্ট টু x কৰি আছা del/del x কৰি আছা x এৰি কিনে বাকি সব তোমাৰ কাৰণে কনস্ট্যান্ট যদি y দি কিনে কৰি আছা y এৰি কিনে সব তোমাৰ ওচৰত কি কনস্ট্যান্ট আনকি x 0 হৈ যাব বুজি পাইছা ক্লিয়াৰ মই কথাটো কি কৈছো সো দ্যাট ইজ দ্য পয়েন্ট ভেরি ভেরি ইম্পর্টেন্ট এইটো হল পার্শিয়াল ডেরিভেটিভ তো ইউজেস অফ পার্শিয়াল ডেরিভেটিভ সবে গম পাইছা ইমান দিন হৈ গৈছে তো পার্শিয়াল ডেরিভেটিভটো বেছি চাব নালাগে অলপ মানে ৰাফলি অলপ উপৰে চাই ল'বা আহে এটা কোৱেশ্চন আহে তাৰ পৰা এটা কোৱেশ্চন তোমালোকে মানে পাব পাৰা আৰু এনেকুৱা এটা মাইন্ডসেট লৈ যাবা ঠিক আছে এইটো হৈ গ'ল তাৰ পিছত মই কি চাম তাৰ পিছত তুমি ইন্টিগ্ৰেশন যাব লাগিব ইন্টিগ্ৰেশনত বাই পার্টস আছে ইন্টিগ্রেশন সাবস্টিটিউশন আছে ইন্টিগ্রেশন সাবস্টিটিউশন তো সাংঘাতিক ইম্পর্টেন্ট হয় তোমাক এনেকৈ দিয়া থাকিব ফাইন্ড ইন্টিগ্রেশন এনেকুৱা দিয়া থাকিব ধৰি লোৱা ইন্টিগ্রেশন √2x² +
3x প্লাছ 4 আৰু ইয়াতে দিয়া থাকিব ধৰি লোৱা 4x প্লাছ 3dx এইটো ঠিক আছে এই ভিতৰৰ আইটেমটো যেটো আছে এইটো z ধৰি ল'ব লাগিব লেট ধৰি কিনে ঠিক আছে z ধৰি কিনে ddx কৰিবা ওৰ ভিতৰটো আহি যাব মই এটা কৰাই দিও নেকি এইটো মই কৰাই দি আছো চাই লোৱা let এই ভিতৰৰ আইটেমটো ধৰি ল'বা 2x square plus 3x plus 4 equals to z both side of ddx লৈ ল'বা তো ddx of এইটো কিমান হ'ব 2 ওলাই যাব কনস্ট্যান্ট twice x 3 টো ওলাই যাব ddx x মানে 1 আৰু ddx 4 মানে 0 হয় ddx of dz by dx 2 2 যা 4x plus 3 cross multiplication কৰা dx equals to dz এতিয়া সব তুমি এটো পাই গৈছা তো ইন্টিগ্রেশন রুট ওভার ইয়ার ভিতরটো তুমি কি ধৰিছিলা z এই গোটেখিনি মিলি কেনে কি হৈ গ'ল dz এটোৰ কোনো ফৰ্মুলা নাই এটো বনাই ল'ব লাগিব হাফ ফৰ্মুলাৰ মতে কি আছিল হাফ প্লাস 1 ডিভাইডেড বাই হাফ প্লাস 1 প্লাস এটা কি দিব লাগে c এটো z দি দিবা এটো 3/2 ইয়াতে 3/2 প্লাস c to z এর ভ্যালু এটো হয় 2x square plus 3x plus 4 3/2 3/2 plus c this is the answer okay so you screenshot মাৰি কিনে থৈ দিব পাৰা এনে কটা টাইপৰ কোশ্চেন আহিব পৰীক্ষাত ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট সাবস্টিটিউশন হয় ঠিক আছে বাই পাৰ্টস আহিব পাৰে বাই পাৰ্টস আহিলে ফৰ্মুলা মই লিখি দিম বাই পাৰ্টসৰ কেনেকৈ কৰিব লাগে ওকে integration by parts u into v u integration v dx minus integration ddx of u integration v dx whole dx it will by part of by parts integration by parts de দুটা দি থাকিব দেৰিলৱা integration দিলে x log x ঠিক আছে এটো dx দি দিলে চাই ল'ব লাগিব ইন্টিগ্রেশন তুমি এটো v ধৰিব নোৱাৰা কাৰণ কি ইন্টিগ্রেশন এটো v ধৰাৰ লগে লগে ইয়াতে আহিব v থাক আৰু এটো u ধৰিব নোৱাৰা উল্টাকে ধৰিব লাগিব কাৰণ কি ইন্টিগ্রেশন log x এর কোনো ফর্মুলাই নাই ইয়াতে ঢুকি যাব লাগিব এই কাৰণ তুমি চাই ল'ব লাগিব কোনখিনিত কোনটো ইউজ হ'ব এটো আগত u ধৰি ল'বা আৰু এটো কি ধৰিবা v ধৰি কিনে ইয়াতে পুটিং কৰিবা ফর্মুলা লাবা আনসার ওলাই আহিব ইয়াতে এটাই প্ৰবলেম আছে প্ৰনাউনটো হ'ল কি তোমাৰ চাব লাগিব কোনটো ইউ ধৰিবা কোনটো ভি আগত থাকিলে ইউ হ'ব পিছত থাকিলে ভি হ'ব এনেকুৱা ফান্ডা নহয় চাই ল'ব লাগিব যে তুমি ধৰিলে হিটোৰ ফৰ্মুলা अवेलेबल আছে না নাই যেনেকৈ মই এটো যদি মই ভি ধৰিলো ইন্টিগ্রেশন ভি থাত কি আহিব log x আহিব ইন্টিগ্রেশন log x এর কোনো ফর্মুলা নাই ইন্টিগ্রেশন 1/x = log x আছে ইন্টিগ্রেশন log x মানে কোনো ফর্মুলা নাই সো উই আর গোইং টু বি স্টাক হিয়ার সো উই ক্যানট প্রগ্রেস সো আমাৰ এনেকুৱা হ'ব নালাগে we need to we have to select what will be your u and v in a very proper manner otherwise you may be obstruct in getting the answer okay so এটো হল তোমাৰ কি procedure u into v to চাবা important আছে ইয়াৰ উপৰিও তোমালোকৰ definite integral আহিব definite integral আছে তোমালোকৰ কেইটা আছে definite integral টো হল ইয়াতে ভ্যালু দিয়া থাকিব ধৰিলো এটা দিলু মই integration ইয়াতে 1 আৰু ইয়াতে 0 1/x dx ঠিক আছে তো ইন্টিগ্রেশন 1/x মানে কিমান log x 1 0 এটা আপার লিমিট এটা লোয়ার লিমিট ইয়াতে প্লাস c দিব না লাগে যেতিয়া ডেফিনিট ইন্টিগ্রাল কৰিবা ডেফিনিট ইন্টিগ্রাল মানে হল নাম্বার দিয়া থাকিব তাতে আৰু প্লাস c নি দিবা ঠিক আছে তেতিয়া কিন্তু প্লাস c নি দিবা যেতিয়া নাম্বার দিয়া না থাকে তেতিয়া হে প্লাস সাইন হ'ব তো ইট উইল ইনডেফিনিট ইট উইল ডেফিনিট ডেফিনিটত কেতিয়াও তুমি প্লাস c নি দিবা এটা সলভ হ'ব log আপার লিমিট 1 minus lower limit কিমান 0 তো log 1 মানে হল 0 log 1 এর ভ্যালু 0 হয় ঠিক আছে এইখিনি রেখে এইখিনি তুমি থি দিব পারা প্রবলেম নাই এইখিনি তো থি দিব পারা আনসার ঠিক আছে ক্লিয়ার হৈছে ওকে সো এই এনে কটাইবৰ প্র্যাকটিক্যাল তোমালোকৰ আহাটো সম্ভাৱনা আছে অলপ চাই ল'বা এইবিলাক আচ্ছা এটো হৈ গ'ল ডেফিনিট তাৰ পিছত তোমালোকৰ কেইটামান প্র্যাকটিক্যাল আহে এনেকৈ ধৰি লোৱা যে এনেকুৱা ধৰি লোৱা যে মাৰ্জিনাল কস্ট দিয়া আছে 4x plus 3
দিয়া আছে এইটো তোমাক ক'ব যে টোটাল কষ্টটো ওলাই লোৱা মাৰ্জিনেল কষ্ট দিয়া আছে টোটাল কষ্ট আৰু কেনেকৈ ওলাম তো TC ইকুৱেলছ টু ইণ্টিগ্ৰেশ্যন অফ MC dx এতিয়া ইণ্টিগ্ৰেশ্যনটো দিবা MC ৰ ভ্যালু দিয়া আছে 4x প্লাছ কিমান 3 ইণ্টিগ্ৰেশ্যন কৰা 4x স্কয়াৰ বাই 2 প্লাছ 3 কাটি দিয়া 2x স্কয়াৰ প্লাছ 3x প্লাছ c ক্লিয়াৰ হৈছে বুজি পাইছা সো যদি TC ওলাব দিয়ে T ওলাব দিয়ে টোটাল ওলাব দিয়ে তেতিয়া ইন্টিগ্ৰেশন কৰিবা যদি টোটাল কস্ট দিয়া থাকে মার্জিনাল কস্ট ওলাব দিয়ে তেতিয়া DDX কৰিবা বাস ঠিক আছে আহে পৰীক্ষা মই কলো আহে পুৰণা পেপাৰ চালে আৰু তুমি অলপ ৰিফাইন কৰিলে এনেকুৱা টাইপৰ প্ৰেক্টিকেল আছে সো এইটো তুমি চাব লাগিব ঠিক আছে তো এইখিনি হল তোমালোকৰ ইন্টিগ্ৰেশন DDX ৰ পৰা আমাৰ সোৱা বস্তু আমি কি চাম আমি অলপ সামাৰাইজ কৰি দিম এতিয়ালৈ ক্যালকুলাস আমাদের ডাঙৰ ইউনিট হয় ফাংশন সাম লিমিট সাম কন্টিনিউটি সাম ফার্স্ট প্রিন্সিপাল সাম dy by dx ফর্মুলা ইউজ কৰি কিনে সাম ম্যাক্সিমাম মিনিমা সাম কস্ট সাম ইন্টিগ্রেশনৰ সাম ইন্ট্রোডাকশন অলপ বেছি নালাগে বাই পার্টস আৰু কি সাবস্টিটিউশন ডেফিনিট আৰু কি ইনডেফিনিট দুটাই চাম আৰু মার্জিনাল কস্ট দিয়া থাকে টোটাল কস্ট ওলাব লাগে টোটাল ৰেভিনিউ ওলাব লাগে এনেকুৱা এইবিলাক অলপ চাই ল'ব সো এইখিনি আমাৰ ক্যালকুলাসৰ পৰা আমাৰ চাব লগা বস্তু যেটো নচালে নহবই ঠিক আছে এটো হল ক্যালকুলাসৰ পৰা ওকে আৰু তোমাৰ ৰৈ গল কিমান ইন্টিগ্ৰেশন হৈ গল লিনিয়াৰ প্ৰগ্ৰামিং ডিফাৰেন্সিয়েল ক্যালকুলাস মেট্ৰিক্স হৈ গল এনইউটি মই কৈ দিছো এতিয়া তোমালোকৰ আহিব কি ইউনিট নম্বৰ 1 মই পিছৰ পৰা बताইছো এতিয়া ইউনিট নম্বৰ 1 ৰ পৰা স্যাৰ কি আহিব ইউনিট নম্বৰ 1 ৰ পৰা তোমালোকৰ অলপ ইটো হয় কি কয় টাইম এন্ড ওয়ার্কৰ প্ৰেক্টিকেল আহিব পাৰে মই ৰেশিওৰ পৰা যাই আছো দেই ৰেশিওৰ পৰা গলে মিন প্ৰপৰশন ওলাব দিব পাৰে মিন প্ৰপৰশন বহুত ইম্পৰ্টেন্ট হয় থাৰ্ড প্ৰপৰশন ফোর্থ প্রপোর্শন ঠিক আছে ওকে রেফারেন্স লবা প্রিভিয়াস ইয়াৰৰ কোশ্চেনৰ পৰা লবই লাগিব প্রিভিয়াস ইয়াৰৰ কোশ্চেন তুমি চাবা এইবিলাক যদি আহে তেনেহলে অলপ চাই লবা ঠিক আছে ৰেশিওৰ পৰা আৰু কোশ্চেন আহিছে পুৰণা পেপাৰ বিলাক অলপ চালে তুমি ৰেশিওৰ প্ৰেক্টিকেল কেনেকা আহে তাৰ পৰা তুমি গম পাই যাবা নেক্সট তুমি চাব লাগিব কি ৰেশিওটো হৈ যোৱাৰ পিছত টাইম এন্ড ওয়াৰ্কটো অলপ চাই লবা ৰেশিও পাৰিলে টাইম এন্ড ওয়াৰ্ক পাৰিবা তাৰ পিছত টাইম এন্ড ওয়াৰ্কৰ পুৰণা পেপাৰ কিন্তু চাবই লাগিব প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰত যিখিনি আহিছে টাইম এন্ড ওয়াৰ্কৰ ৰেশিওৰ গোটেইখিনি চাবা তাৰ পিছত আছে তোমাৰ ইয়াতে এইটো টাইম এন্ড ওয়াৰ্ক হৈ গল বহুত ইম্পৰ্টেন্ট মিক্সচাৰত এটা আছে 2% অফ মিক্সচাৰ ইজ ৱেষ্টেড যেতিয়া মিক্স কৰাও তেতিয়া আমি ৱেষ্ট হৈ যায় মই কৰাইছো এইটো এটা সেশনত কৰাইছিলো আছে ভিডিওটো প্লেলিষ্টত চাই লবা ৱেষ্টেজ হৈ যায় হেতুৰ ক্যালকুলেশনটো কৰিব দিয়ে বহুত ইম্পৰ্টেন্ট হয় প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ চাবা মিক্সচাৰৰ যেকেটা কোশ্চেন আছে গোটেইকেটা কৰিব লাগিব নেক্সট আৰু কি আছে মিক্সচাৰৰ পিছত আৰু আছে তোমাৰ চাই লবা প্ৰফিট এণ্ড লছ ডিসকাউন্ট এইবিলাকৰ বেসিক কোশ্চেন যেবিলাক প্ৰিভিয়াস ইয়াৰত আছে এইখিনি কৰিলে হ'ল আৰু টেক্সট বুকৰ তোমালোকে এইবিলাক আগতে কৰি আহিছা ক্লাছ 10 লেভেলত সো হিকেটাৰ পৰা অলপ চাই ললে হ'ল হৈ যাব এইটো প্ৰফিট এণ্ড লছ আৰু কি ডিসকাউন্ট তো এইখিনি হল এজ এ সামারি আৰু কিবা আছে নেকি কোয়াড্ৰেটিক ইকুৱেশ্যন মই ইমান তোমালোকক শিকাব নালাগে কাৰণ তোমালোক অলৰেডি পাইছাই এইবিলাক হা b by a c by a এইবিলাক আগৰ পৰাই পাইছা তো কোয়াড্ৰেটিক ইকুৱেশ্যন তোমালোকে আগতে যেটো পাইছিলা ক্লাছ 9 10 লেভেলত ইয়াৰ পৰা অলপ ৰেফাৰেন্স লবা আৰু তোমালোকৰ কাৰেন্ট যেটো টেক্সট বুক আছে अवेलेबल যদি থাকে ঘৰত চাই লবা নহলে প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰত যিখিনি আহিছে এই গোটেইখিনি চালে হৈ যাব কোয়াড্ৰেটিক ইকুৱেশ্যনটো সো ইখিনি হল তোমালোকক থুলমুলকে মই কৈ দিলো যে কি পঢ়িব লাগিব পঢ়িবতে লাগিব গোটেইখিনি সো তাৰ পৰা বিশেষকে তোমালোকে যিখিনি ফোকাস কৰাৰ আছে মই কৈ দিলো এইবিলাক ফোকাস কৰিবা আৰু পৰীক্ষাত যোৱাৰ আগতে
কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰৰ যিমানখিনি আছে এভেইলেবল আছে, মই বাৰে বাৰে কৈ আছোঁ কথাখিনি, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিবা। ছল্ভ কৰিলে এটা আইডিয়া আহি যাব, কনফিডেঞ্চ আহিব, নিজৰ লুপ হ'লটো ওলাই আহিব। আৰু প্ৰেক্টিকেল পেপাৰত আমি অলৱেজ পুৰণা পেপাৰবিলাকৰ অলপ কনচেনট্ৰেট কৰোঁ, কাৰণ তেনেহ'লে তুমি মানে নিজক নিজক যিখিনি মানে হোৱা নাই সেইখিনি তুমি গম পাই যাবা যে মোৰ এইখিনি ৰৈ গৈছে। আৰু পুৰণা পেপাৰ পঢ়িলে তুমি এটা মানে হাইলাইট পাই যোৱা ন, যে এনেকুৱা টাইপৰ আহিছে, তো এটা পেটাৰ্ণ পাই যোৱা। চ' পুৰণা পেপাৰ পঢ়াটো মোৰ ছাজেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। 2021, 22, 23 এইবিলাক বেছি চাবা। যদি তাৰ আগৰ কুৱেশ্যন পেপাৰ পোৱা 19, 18, তেনেহ'লে ৱেল এণ্ড গুড। কিন্তু তেতিয়া মানে চিলেবাছটো অলপ বেলেগ আছিল ন, তো সেইকাৰণে মই সেইখিনি ছাজেষ্ট নকৰোঁ। তেতিয়া লগাৰিদমছ আছিলে, পাৰমুটেশ্যন কম্বিনেশ্যনছ আছিলে, ছেটছ আছিলে, সেইবিলাক তেতিয়া নাই। চ' 21ৰ পৰা কুৱেশ্যনটো পেটাৰ্ণটো যেনেকুৱা আছে তোমালোকৰ লগত মিলে। চ' এইখিনি অলপ ভালদৰে চালেই হ'ল। কেইটামান শ্বেয়াৰ্ছৰ প্ৰিমিয়াম ব্ৰকাৰেজৰো কুৱেশ্যন আছে, সেইখিনি পুৰণা কুৱেশ্যন পেপাৰৰ পৰা চালে হৈ যাব। চ' মই ভাবোঁ যে তোমালোকে কভাৰ আপ কৰিব পাৰিবা। মেট্ৰিক্স আছে, ডিটাৰমিনেণ্ট আছে, চব মিলিকে কৰিলে ইমান টান নহয় বস্তুটো। অকল মেইন ইউনিটটো হ'ল তোমালোকৰ কেলকুলাছ। যদি কেলকুলাছ তুমি নমাই দিব পাৰিছা, হৈ গৈছে আৰু বাকী তোমাৰ টেনশ্যন ল'ব নালাগে, আৰামত হৈ যাব। ঠিক আছে? তো মই এটা কুৱেশ্যন এটা ষ্টুডেণ্টে মোক পঠাইছিলে, মই সেইটো তেওঁ কৈছিলে যে মোক অলপ ভিডিঅ' বনাই কিনে চাই অলপ বুজাই দিব, মই বুজাই দি আছোঁ। ভিডিঅ' আকাৰতে মই দেখাই দি আছোঁ। প্ৰেক্টিকেলটো এনেকুৱা আছিলে, ডিটাৰমিনেণ্টৰে হয়, 1, 1, 1, A, B, C, A কিউব, B কিউব আৰু কি C কিউব। এইটো আছিলে A মাইনাছ B, B মাইনাছ C, C মাইনাছ A প্লাছ B প্লাছ C। এইটো কুৱেশ্যন হয় হা। তো মই ফাৰ্ষ্ট অফ অল লেফ্ট হেণ্ড ছাইড দি কিনে ষ্টাৰ্ট কৰোঁ। লেফ্ট হেণ্ড ছাইড এইটো হয় 1, 1, 1, A, B, C, A কিউব, B কিউব আৰু কি C কিউব। ঠিক আছে? তো মই ফাৰ্ষ্ট অফ অল এটা বস্তু লক্ষ্য কৰিব লাগিব যে ইয়াতে কি আছে, A মাইনাছ B আৰু কি B মাইনাছ C। তো A মাইনাছ B যদি আনিব লাগে তেনেহ'লে এইটো মাইনাছ এইটো কৰিব লাগিব। ইয়েছ ন? এইটো কলম 1 হয়, এইটো কলম 2, এইটো কি হয় কলম 3। তো মই কলম 1 ইকুৱেল টু লিখিলোঁ কলম 1 মাইনাছ কলম 2। তো কলম 1 মাইনাছ কলম 2 কৰিলে 1 মাইনাছ 1 কিমান হ'ব? 0। A মাইনাছ কি হ'ব? B। আৰু এইটো মাইনাছ এইটো কৰিলে A কিউব মাইনাছ কিমান? B কিউব। অ'কে? নেক্সট কি আনিব লাগিব? B মাইনাছ C। তো B মাইনাছ C এইটো মাইনাছ কৰিলে B মাইনাছ C আহি আছে। তো C2 ইকুৱেলছ টু লিখিম C2 মাইনাছ C1, চৰি C2 মাইনাছ C3। তেনেহ'লে 1 মাইনাছ 1 0, B মাইনাছ C ইয়াতে B কিউব মাইনাছ C কিউব। মই ইয়াতে আৰু কিবা নোটেশ্যন লিখিছোঁ? লিখা নাই, তাৰমানে লাষ্টৰ কলমটো এজ ইট ইজ লিখিবা। অ'কে? এইখিনি কৰি লোৱা। অ'কে ফাইন, মই এইটো মুচি দি আছোঁ। এতিয়া মই এক্সপানশ্যন কৰিম। এক্সপানশ্যন অলৱেজ য'ত 1, 0, 0 থাকে সেইটো ধৰি কিনে কৰিলে ভাল। প্ৰথম দুটাতো 0 হৈ গ'ল, আউট। লাষ্টতটো কি আছে? 1। তাৰমানে বস্তুটো ছিকুৱেঞ্চটো এনেকুৱা হয় প্লাছ মাইনাছ প্লাছ। তো প্ৰথমটো 0, কেলকুলেশ্যন কৰিব নালাগে, 0 হৈ যাব। দ্বিতীয়টোও 0 আছে, মাইনাছৰ লগত এইটোও গ'ল। লাষ্টতটো কি আছে? প্লাছ 1 আছে, কাম হ'ব। তাৰমানে মই লাষ্টতটো ধৰি কিনে কৰিম প্লাছ 1, তাৰমানে 1 দিলোঁ অনলি, প্লাছটো আৰু মই নিলিখিলোঁ। ইয়াতে 1, এইটো আৰু এইটো কি হ'ব? কাটিব, হৈ যাব কিমান? এই 4টা। তো এই দুটাৰ মাজত ক্ৰছ, A মাইনাছ B ইনটু কিমান? B কিউব মাইনাছ C কিউব। মাইনাছ হয় এটা, আকৌ এই দুটাৰ মাজত ক্ৰছ, তাৰমানে B মাইনাছ C ইনটু A কিউব মাইনাছ B কিউব। অ'কে? এতিয়া এক্সপানশ্যন কৰিম। এতিয়া তুমি চোৱা A মাইনাছ B, এইটো A কিউব মাইনাছ B কিউবৰ এটা ফৰ্মুলা আছিলে, B মাইনাছ C ইনটু B স্কুৱেৰ প্লাছ AB প্লাছ C স্কুৱেৰ। আগতে স্কুল লেভেলত পাইছিলা। চেম এইটো B মাইনাছ C, ইয়াতো এটা ফৰ্মুলা আছিলে A মাইনাছ B, চৰি A মাইনাছ B A স্কুৱেৰ প্লাছ AB প্লাছ B স্কুৱেৰ। হৈ গ'ল? এতিয়া ইয়াতে কমন কি কি আছে? এইটো কমন আছে। তো A মাইনাছ B আৰু B মাইনাছ C টো কমন লৈ লৈছোঁ। তেনেহ'লে ৰৈ গ'ল কোনটো? এইটো আৰু এইটো।
বি স্কোয়াৰ প্লাছ এ বি প্লাছ চি স্কোয়াৰ মাইনাছ ব্ৰেকেট খুলি দিলে এইটো এ স্কোয়াৰ মাইনাছ এ বি মাইনাছ বি স্কোয়াৰ হ'ব এইটো মাইনাছ বি স্কোয়াৰ এইটো প্লাছ বি স্কোয়াৰ কেনচেল হ'ল ক্লিয়াৰ then a minus b আৰু কিমান এইটো মই ভুল লিখিছো bc হ'ব এটা ক্লিয়াৰ তো বি স্কোয়াৰ প্লাছ বি চি আছে ন মই এ বি লিখি দিছিলোঁ এইটো এ বি তো ইয়াতে তোমাৰ ৰৈ গ'ল কিমান বি মাইনাছ চি আচ্ছা ইয়াতে এতিয়া এই দুটাৰ পৰা কি কমন যায় চোৱাচোন এই দুটাৰ পৰা কমন যাব তোমাৰ বি কমন লৈছোঁ বি মাইনাছ এ ৰৈ গ'ল আৰু এই দুটাক যদি মই ব্ৰেক কৰোঁ তেনেহ'লে c minus a এইটো হ'ব c plus a ক্লিয়াৰ হৈছে সব ওকে b কমন লৈছো তেনেহ'লে থাকিব c minus a ক্লিয়াৰ হৈছে নে নাই কোৱা মই এই লাইনটো আকৌ লিখি দি আছো দেই a minus b b minus c এইটো আৰু এইটো ৰৈ গৈছে এই দুটাৰ পৰা কি কমন যায় আছে b আছে b আছে তো মই ব্ৰেকেটৰ ভিতৰত কৰি আছো b কমন লৈছো ভিতৰত কি থাকিব c minus a হৈ গ'ল এতিয়া a2 আৰু a2 প্লাছ a স্কয়াৰ minus b স্কয়াৰ ফৰ্মুলা c minus a into c plus a ক্লিয়াৰ হৈছে সবৰ এতিয়া a minus b b minus c a2 আৰু a2 কমন যাব c minus a কমন গৈছে ৰৈ গ'ল কিমান b2 plus c plus a তেনেহ'লে তোমাৰ a minus b b minus c c minus a এইটো a plus b plus c ক্লিয়াৰ হৈছে নে ইয়াৰ পৰা মই c minus a টো কমন লৈ লৈছো তেনেহ'লে ইয়াৰ পৰা ৰৈ গ'ল কি b plus এইটো ৰৈ গ'ল এই তিনটা a plus b plus c আৰু এইটো প্ৰুফ হৈ গ'ল এইটো হ'ল তোমালোকৰ আনসাৰ ক্লিয়াৰ হৈছে বুজি পাইছা মই ভাবো যে এইটো সবৰ ক্লিয়াৰ হ'বই কমন কোৱেশ্চন সো আজি মই আৰু এক্সটেন্ড নকৰো ভাবিছো যে তোমালোকৰ মোটামুটি এইটো ভিডিঅ'ৰ পৰা বহুতখিনি উপকাৰ হ'ব সবে পৰীক্ষাটো ভালদৰে দিবা আৰু নাৰ্ভাছ নহ'বা মেথছৰ নাৰ্ভাছ বহুত হয় মই একচুৱেলি তোমালোকৰ মেথছৰ ডিপাৰ্টমেণ্টৰ ফেকাল্টি নহয় মেথছটো মোৰ ভাল লাগে মই লাইকিঙৰ এটা পাৰ্ট হয় মই লাইক কৰোঁ ছাবজেক্টটো মই এইটো মানে মই মাষ্টাৰ ডিগ্ৰীলৈকে পঢ়িছোঁ চ' আই হেভ এ ফেচিনেশ্যন উইথ দিছ ছাবজেক্ট দ্যাটছ ৱাই আই প্ৰিপেয়াৰ ভিডিঅ' ফৰ অল অফ ইউ আৰু মই ভাবোঁ যে ষ্টুডেণ্টছ আৰ গেট handy benefit from watching my videos and যদিও মানে গোটেইখিনি নহয় অলপ চলপ তোমালোকক হেল্প কৰিব পাৰিছোঁ এইখিনি মোৰ বহুত আৰু যদি ভিডিঅ'বিলাক চাই কিনে যদি তোমালোকে অলপো এটা প্ৰেক্টিকেলো তোমালোকে কৰিব পাৰিছা মই ছাকচেছফুল বুলি কিনে ভাবিম আৰু মোৰ ভিডিঅ'খিনি চাই কিনে বহুতেই মোক কৈছে যে ছাৰ ভাল লাগিছে ভিডিঅ'বিলাক আপুনি ভালদৰে এক্সপ্লেনেশ্যন কৰাইছে কিন্তু মই মানে সেনেকুৱা ইউটিউবাৰ নহয় বা এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ কিনে মই এইটো বনোৱা নাই একচুৱেলি মই জাষ্ট তোমালোকক অলপ গাইড দিয়াৰ কাৰণেহে মই এই ছেটআপটো কৰিছোঁ ছেটআপ নহয় মই জাষ্ট ঘৰতে মই এটা ৰুমতে মই কৰোঁ চ' যদি তোমালোকে কিবা প্ৰব্লেম পাইছা মোৰ ভিডিঅ'ৰ অলপ এডজাষ্ট কৰি ল'বা আৰু চ' আৰু বিশেষ মই আৰু এক্সটেণ্ড নকৰোঁ তোমালোকে পঢ়িব লাগিব চ' মই আশা ৰাখিছোঁ যে তোমালোকে এই ছেশ্যনটোত বহুত উপকাৰ হ'ব তোমালোকক আৰু যদি কিবা ডাউটছ থাকে মোক কল কৰিব পাৰা আৰু বেছি দেৰিকৈ কল নকৰিবা আৰু কল কৰা দৰকাৰো নাই কাৰণ কি প্লে'লিষ্টত বহুত ভিডিঅ'জ আছে
মই কৰা নাই মানে নিগেটিভলি নল'বা, ডাউট থাকিলে কৰিব পাৰা। আৰু যিহেতু মই তোমালোকৰ ডিপাৰ্টমেণ্টৰ ফেকাল্টি নহয়, তথাপিও মই তোমালোকক অলপ গাইড কৰিছোঁ। চ' গাইডটো তোমালোকে কেনেকৈ পাইছা কমেণ্টত লিখিবা, আৰু যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ছেকেণ্ড ছেমিষ্টাৰত আমি লগ পামেই। ছেকেণ্ড ছেমিষ্টাৰতো আমাৰ ছাবজেক্টছ আছে, তাতেও মই ভিডিঅ' বনাম। তেতিয়া মই আৰু বেছিকৈ বনাম, কাৰণ কি তোমালোকে বহুত মোক এনকাৰেজমেণ্ট দিছা আৰু ছাপোৰ্ট কৰিছা। চ' সেই ছাপোৰ্টখিনি থাকিলে মই আৰু ভিডিঅ' বনাই থাকিম, কাৰণ মই কলেজততো পঢ়ামেই। লগতে যদি মই কেইটামান বস্তু ৰৈ যায়, মই যদি চেনেলৰ থ্ৰুত মই বনাই দিব পাৰোঁ, তেনেহ'লে ষ্টুডেণ্টছে বহুত বেনিফিটেড হয়। আৰু মোৰ পাৰ্টিকুলাৰ এৰিয়ালৈ কিনে মই বিলিভ নকৰোঁ যে এজন টিচাৰ থাকিব লাগে, চব এৰিয়াৰে অলপ নলেজ থাকিব লাগে, আৰু মই সেইটোৱে ট্ৰাই কৰোঁ। আৰু মই যিখিনি মই কোৱালিফিকেশ্যন গ্ৰেপ কৰিছোঁ, ইয়াৰ পৰা মই শিকিছোঁ যে ষ্টুডেণ্টক হেল্প কৰাটোৱে আমাৰ টাৰ্গেট। ষ্টুডেণ্ট যাতে বেনিফিটেড হয়, ষ্টুডেণ্টছৰ যাতে প্ৰব্লেম নহয়, ষ্টুডেণ্টছৰ যদি কিবা বস্তু ৰৈ যায় সেইটো যাতে তুমি ছল্ভ কৰি দিয়া, সেইটো উদ্দেশ্যতে এই ভিডিঅ'বিলাক বনোৱা হ'ল। আৰু মই আশা ৰাখিছোঁ অহাকাইলৈ তোমালোকে বহুত ভাল হ'ব পৰীক্ষাটো, চবেই চব কুৱেশ্যনছ আনচাৰ পাৰিবা। আৰু তোমালোকৰ নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু নতুন বছৰটো তোমালোকক আৰু ভাল হওক, ভাল ৰিজাল্ট লৈ কিনে তোমালোকে আগবাঢ়ি আহা। চ' এইটোৱেই ক'লোঁ আৰু, ঠিক আছে। চ' অল দ্য বেষ্ট ফৰ টুমৰ'জ এক্সাম। I hope that all of you get success in your every step of your life. Nervous নহবা, don't be feel any kind of no panicking মোডত নাহিবা। আহিলে অলপ প্ৰব্লেম হৈ যায়, প্ৰব্লেম আছে, প্ৰব্লেমৰ চলিউশ্যনো আছে। এইখিনি বিলিভ ৰাখি কিনে কালিৰ পৰীক্ষাটো দিবা, আগবাঢ়ি যাবা। আৰু কিবা অসুবিধা হ'লে অলৱেজ আই এম অলৱেজ অল অফ ইউ, উইথ অল অফ ইউ। তোমালোকে নিশ্চয় এইটো মোক এজ এ মেণ্টৰ তোমালোকে মোক ধৰি ৰাখিবা আৰু মোৰ লগত থাকিবা। এইখিনি কৈ কিনে মই আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। ভাল পালে, এতিয়া নহয়, এতিয়া মই লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ এইবিলাক কথা মই নকওঁ। তোমালোকে ভাল পালে পৰীক্ষা হৈ যোৱাৰ পিছত যদি এইটো ভিডিঅ'ৰ পৰা বা মোৰ আগৰ মেথছৰ ভিডিঅ'বিলাকৰ পৰা যদি কিবা এটা বেনিফিটেড পাইছা, তেনেহ'লে ডেফিনেটলি এইটো চেনেলক আগবঢ়াই লৈ যাবা। এইখিনি কৈ কিনে তোমালোকক মই আজি ভিডিঅ'টো শেষ কৰিলোঁ, আৰু অল দ্য বেষ্ট ফৰ দ্য টুমৰ'জ এক্সাম। থেংক ইউ ছ' মাছ।